নিৰ্বাচন যিমানে ওচৰ চাপিছে সিমানে আকৰ্ষণীয় হৈ পৰিছে এতিয়া ৰাজনৈতিক বাকযুদ্ধ তাৰ মাজতে এতিয়া আহিছে বাকযুদ্ধ তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ক'লে এজন কিয় 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও পৰাভূত কৰিব নোৱাৰে ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই প্ৰত্যাহ্বান ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিৰোধী উপদলপতি ৰকিবুল হুছেইনৰ সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীক মুকলি প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যদি পুৰণি কথা মনত পেলাব পাৰে উজান বজাৰৰ পুৰণি ঘটনা ৰকিবুল হুছেইনেও মনত পেলাব বুলি সকিয়নি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিদ্ৰোহী সংগঠনৰ আত্মসমৰ্পণকাৰী সদস্যই গড় হত্যা কৰিবলৈ সুবিধা পোৱাৰ আৰত কাৰ হাত আছে হিয়াও অসমৰ ৰাইজে জানে বুলি মন্তব্য কৰিলে ৰকিবুল হুছেইনে ৰকিবুল হুছেইন ইমান দুৰ্বল নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি 50টা হিমন্ত বিশ্বই ৰকিবুল হুছেইনক লৰাব নোৱাৰে আজি শিৱসাগৰৰ পৰা মোৰ মাৰ ঘৰৰ পৰা এই কথাখিনি প্ৰত্যাহ্বান জনাইছো আপোনাৰ পাতল কথা আহক প্ৰত্যেকটো কথা উত্তৰ দিম পিছত কিন্তু নকব যে এইখিনি কথা ক'ব নালাগিছিল বুলি মই সেই ধৰণৰ ৰাজনীতি কৰিব খোজা নাই যদি অলপ বুকাত নামিব লাগে একদম লুতুৰি পুতুৰি হৈ নামিম অলপ চলপ নামাত নাই তেওঁ যদি পাতল কথা কৈ গোটেই ব্যৱস্থাটোক আপোনাৰ উপলঙা কৰে নিশ্চয়কৈ আমিবোৰে এইবিলাক ক'ব লাগিব যি হয় পিছত দেখা যাব সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিম মোৰ যদি মনত পৰে উজান বজাৰৰ সেই মাটিত লাগি থকা তেজ খালি মোনাটো ৰঙা ছুৱেটাৰ পিন্ধি অহা ল'ৰাটোৰ কথা তেতিয়া কিন্তু তেওঁ বেয়া পাব মই সেই পৰ্যায়ত ৰাজনীতি কৰিব খোজা নাই যদি লাগে মই সেইখিনিও কৰিব পাৰোঁ আকৌ কৈছো মোৰ যদি সেইবিলাক কথা মনত পৰে কোনবিলাক যিবিলাক সেইবিলাক তেতিয়া কিন্তু তেওঁ অসুবিধাত পৰিব বেয়া পাব কাজিৰঙাৰ গড়কিটাৰ কথা যদি কয় সেইটো মই আছো তেওঁ এখন চিঠি লিখিছিল আজি কৈ আছো আৰু কম তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব খুজিছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত তেতিয়া তেওঁ মোলৈ এখন চিঠি লিখিছিল চিঠিখন মই দেখুওৱা নাই দিম লাহে লাহে তেওঁলোকো আছে আমিও আছো যে আপুনি যদি বিচাৰে মই এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰোঁ সাধাৰণতে চোৰাং চিকাৰীয়ে গড় 303 বন্দুকেৰে মাৰিছিল কিন্তু মই যেতিয়া মন্ত্ৰী আছিলোঁ অকস্মাত তেতিয়া AK-47 আৰু AK-56 যে মাৰিছিল য'ত SB ৰিপৰ্টত কৈছিল যে এক্সট্ৰিমিষ্ট অৰ্থাৎ চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টে মাৰিছিল চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টৰ লগত কাৰ সম্বন্ধ অসমৰ মানুহে ভালকৈ জানে